নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ক্লাছ 10ৰ জেনেৰেল মেথমেটিক্সৰ ওপৰত আছে পাঠটো আমি আলোচনা কৰি আছিলোঁ দুটা চলকৰ ৰৈখিক সমীকৰণৰ জোৰ তাৰে অনুশীলনী 3.3 আলোচনা কৰি আছিলোঁ আগৰ ভিডিঅ'ত মোৰ কুৱেশ্যন নম্বৰ 2 লৈকে আলোচনা কৰা হৈ গ'ল এমৰ মান যেটো লেবল দিছে এতিয়া আজিৰ ভিডিঅ'ত কুৱেশ্যন নম্বৰ 3 খিনি আলোচনা কৰিম ইয়াত কৈছে তলৰ সমস্যাবোৰৰ ক্ষেত্ৰত ৰৈখিক সমীকৰণৰ জোৰ গঠন কৰা আৰু প্ৰতিস্থাপন পদ্ধতিৰে সিহঁতৰ সমাধান উলিওৱা এইবোৰ একোটা বাস্তৱ পৰিস্থিতি বা একোটা সমস্যা এই সমস্যাবোৰৰ আমি দুটা ইকুৱেশ্যন বনাই তাতে আমি সমাধান কৰি উলিয়াব লাগে প্ৰতিস্থাপন পদ্ধতি ব্যৱহাৰ কৰি এতিয়া যেহেতু দুটাকৈ ৰৈখিক সমীকৰণৰ জোৰ গঠন কৰিব লাগে দুটাকৈ সমীকৰণ গঠন কৰিব লাগে চলক দুটা ল'ব লাগিব গতিকে প্ৰথম প্ৰশ্নটো চাও দুটা সংখ্যাৰ পাৰ্থক্য 26 এটা সংখ্যা আনটো 3 গুণ হলে সংখ্যা দুটা উলিওৱা দুটা সংখ্যাৰ যেহেতু কথা কৈছে মই এটা সংখ্যা x আৰু আনটো সংখ্যা y ললে সংখ্যা দুটাৰ পাৰ্থক্য 26 বুলি কৈছে মই ধৰি ললো কোনোবা এটা ডাঙৰ কোনোবা এটা সৰু হ'বই লাগিব যেহেতু বিয়োগ কৰা হৈছে মই ধৰি ললো x টোৱে ডাঙৰ আৰু y টো সৰু গতিকে x ৰ পৰা y টো বিয়োগ কৰিলে তাৰ মানে পাৰ্থক্য কৈছেটো সো বিয়োগফল x - y = 26 ফাৰ্স্ট ইকুৱেশ্যন হেতু হ'ব তাৰ পিছতে কৈছে যে এটা সংখ্যা আনটো 3 গুণ ডাঙৰ সংখ্যা কোনটো লৈছিলো x সৰু সংখ্যা কোনটো y লৈছিলো গতিকে x টো তাৰ মানে y 3 গুণ হয়নে গতিকে x = thrice y হেতু হ'ব সেকেন্ড ইকুৱেশ্যন সংখ্যা দুটা উলিয়াবলৈ কৈছে অংকটো এনেকৈ ধৰণে কৰিব লাগিব মই কৰিছো চোৱা ইয়াত চাব পৰা তোমালোকে দুটা সংখ্যা লৈছো x আৰু y প্ৰথম শৰ্ত মতে কি কৈছিলে যে সংখ্যা দুটাৰ পাৰ্থক্য 26 গতিকে x - y = 26 তাৰ পৰা x টো উলিয়াই ললো 26 + y ইকুৱেশ্যন নম্বৰ 1 দিলো যেটো আমি প্ৰতিস্থাপন পদ্ধতিৰ নিয়ম আমি শিকি আহিছো অলৰেডি আমি 6টা অংক 7টা অংক কৰিলো তাৰপৰ 2 নম্বৰ শৰ্তটো কৈছিলে এটা সংখ্যা আনটো 3 গুণ মই যেহেতু x টো ডাঙৰ লৈছো y টো সৰু লৈছো ডাঙৰটো কি বুলি কৈছে সৰুটো 3 গুণ সেইকাৰণে লিখা হৈছে x = thrice y যেটো সৰু তাৰ লগতে পূৰণ কৰিব লাগিব 3 টো so x = thrice y এতিয়া কি কৰিব লাগিব প্ৰতিস্থাপন পদ্ধতিৰ নিয়ম মতে x ৰ যেটো ভ্যালু 26 + y পাইছিলো হেতু এই ইকুৱেশ্যনটোত আনি বহাই দিব লাগিব সেইকাৰণে এই লাইনটোত মই সাইডত লিখি লৈছো সমীকৰণ 1 ৰ পৰা পাইছো আমি তাৰ পিছত y ভ্যালু উলিয়াইছো y টো এফালে লৈ গলো তো twice y = 26 দুইটো এফালে পূৰণ হৈ আছে সিফালে গলো হৰণ হল 13 y মান 13 পালো দেই যেটো y মান 13 হেতু নিপ্লে মই কত বহাম ইকুৱেশ্যন নম্বৰ 1 ত যদি বহাই দিও তেতিয়া মই কাৰ মান পাই যাম x ৰ মান পাই যাম গতিকে y মান সমীকৰণ 1ত বহুৱাই পাও x = 26 + 13 y ঠাইত কি বহাই দিছো 13 বহাই দিছো সো 39 গতিকে সংখ্যা দুটা 39 আৰু 13 শুদ্ধ হৈছে না আমি নিজে চাব পাৰো দুটা সংখ্যা পাৰ্থক্য 26 বুলি কৈছিলে গতিকে 39 পৰা 13 বিয়োগ কৰিছো 26 পাবা বা এটা আনটো 3 গুণ 13 3 গুণ 39 নহয় জানো তাৰমানে 39 টো 13 ৰ 3 গুণ বুজি পালা এটো হল অংকটো আমাৰ এতিয়া যাম আমি কুৱেশ্যন নম্বৰ 2 লে কুৱেশ্যন নম্বৰ 2 টো প্ৰশ্নটো ফাৰ্ষ্টত পঢ়ি লওঁ দুটা সম্পূৰক কোণৰ ডাঙৰটো সৰুটোতকৈ 18 ডিগ্ৰী বেছি দুটা কোণ দুটা নিৰ্ণয় কৰা সম্পূৰক কোণ কাক বোলে যদি দুটা কোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী হয় এটা কাণটোৰ সম্পূৰক বুলি কোৱা হয় তেনেকুৱা দুটা সম্পূৰক কোণৰ মাপৰ মানে ডাঙৰটো সৰুটোতকৈ 18 ডিগ্ৰী বেছি গতিকে কোনোবা এটা ডাঙৰ কোনোবা এটা সৰু লৈ ল'ব লাগিব মই ধৰি ললো আমাৰ কোণ দুটা x আৰু y তাৰে x টোকে মই ডাঙৰ বুলি ললো আৰু y টো সৰু বুলি ললো গতিকে এতিয়া আমি সমীকৰণ গঠন কৰিব লাগে কিন্তু এই লাইনটোত কেৱল মাত্ৰ এটা সমীকৰণহে আছে আৰু সমীকৰণ গঠন কৰিব পৰা ইয়াত দিয়াই নাই যেনেকৈ ইয়াত দিছিলে দুটা সংখ্যা পাৰ্থক্য 26 তাত এটা সমীকৰণ গঠন কৰিলো আকৌ কৈছিলে এটা সংখ্যা আনটো 3 গুণ তাতো এটা সমীকৰণ গঠন কৰিলো কিন্তু দুটা কথা কৈছে গতিকে দুটা কথাৰ পৰা আমি দুটা ইকুৱেশ্যন বনাই পেলালো কিন্তু ইয়াত মাত্ৰ এটা লাইনহে দিয়া আছে সো পুনে ইকুৱেশ্যন মাত্ৰ এটাহে ওলাই আছে আনটো ইকুৱেশ্যন কোপা উলিয়াম জানানে এই সম্পূৰক শব্দটো যে দিছে তাতে উলিয়াম সম্পূৰক শব্দটোৰ অৰ্থ কি যে দুইটা কোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী তাৰ মানে মই যদি কোণ দুটা x আৰু y লওঁ তাৰ মানে এটা ইকুৱেশ্যন আমি কি বুলি লিখিব পাৰিম x + y = 180 বুজি পালা অংকটো আমি চাওচোন কেনেকৈ কৰোঁ গতিকে লিখি ললো চোৱা সম্পূৰক কোণ দুটা x আৰু y যেহেতু সম্পূৰক কোণৰ মাপৰ সমষ্টি ইয়াত তুমি প্ৰথম শৰ্ত মতে লিখিব নোৱাৰা শৰ্তটো কিতাপত দিছে জানো দুটা কোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী বুলি নাই কোৱা নহয় গতিকে মই প্ৰথম শৰ্ত মতে লিখাই নাই সম্পূৰক কোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী সেইকাৰণে মই x + y = 180 লিখিছো ইয়াত ডিগ্ৰী নিদিলেও হ'ব ডিগ্ৰীটো যেহেতু এটা একক হয় কোণৰ গতিকে সমীকৰণত একক নিলিখিলেও কথাটো ভুল নহয় লিখিলেও ভুল নহয় নিলিখিলেও ভুল নহয় গতিকে মই নাই লিখা সো ইয়াৰ পৰা x টো উলিয়াই ললো এতিয়া আমি কি কৰিছো
2 নম্বৰ ইকুৱেশ্যনটো মানে কথাটো তাত এটা লাইন দিছিলে যে দুটা সম্পূৰক কোণৰ ডাঙৰটো সৰুটোতকৈ 18 ডিগ্ৰী বেছি মই এক্সটোকে ডাঙৰ বুলি ভাবি ল'লোঁ ডাঙৰটো সৰুটোতকৈ কিমান বেছি 18 বেছি তাৰমানে সৰুটোৰ লগত 18 যোগ কৰিলে ডাঙৰটোৰ সৈতে সমান হৈ যাব গতিকে লিখা হৈছে x = y + 18 তাতে x ৰ ঠাইত কি বহাই দিলোঁ 180 - y ইয়াত একচুৱেলি লিখিব লাগিব আমি কি বুলি সমীকৰণ 1ৰ পৰা এটা হাতে লিখিবলগীয়া হৈছে যে সেইকাৰণে আখৰটো ভালকৈ লিখিব পৰা নাই সমীকৰণ 1ৰ পৰা গতিকে ইয়াৰ পাছত যিখিনি হয় আৰু তো নৰ্মেল সলভিং হয় মাইনাছে মাইনাছে কেনসেল গ'ল 2ৰে 162 2 × 16 2 × 2 81 পালোঁ সেই y মানটো নি পেলাই ইয়াত বহাই দিলোঁ 180 পৰা 81 গ'লে কিমান থাকিব 99 গতিকে আমাৰ সম্পূৰক কোণ দুটা কি পালোঁ 99 ডিগ্ৰী আৰু 81 ডিগ্ৰী বুজি পালা এইটোৱে হ'ল আমাৰ ইকুৱেশ্যনটো এতিয়া আহিম আমি প্ৰশ্ন নম্বৰ 3 লৈ প্ৰশ্ন নং 3টো কৈছে যে এটা ক্ৰিকেট দলৰ প্ৰশিক্ষকজনে 7খন বেট আৰু 6টা বল কিনে 3800 টকাত পিছত তেওঁ 3খন বেট আৰু 5টা বল কিনে 1750 টকাত প্ৰতিখন বেট আৰু প্ৰতিটো বলৰ দাম উলিওৱা যেহেতু প্ৰতিখন বেট আৰু প্ৰতিটো বলৰ দাম উলিয়াবলৈ কৈছে আমি তাতেই x আৰু y ল'ব লাগিব গতিকে মই ধৰি ল'লোঁ প্ৰতিখন বেটৰ দাম x টকা আৰু প্ৰতিটো বলৰ দাম y টকা এনেও চোৱা 7খন বেট কিনিবলৈ হ'লে তুমি এখন বেটৰ দাম জানিলেহে 7খন বেটৰ পইচা দিব পাৰিবা একেধৰণে 6টা বল কিনিবলৈ হ'লে এটা বলৰ দাম জানিলেহে 6টা বল পইচা দিব পাৰিম এই দুইটা বস্তু কিনি পেলাই 7খন বেট আৰু 6টা বল কিনি টোটেল পইচাটো কিমান হৈ গ'ল 3800 টকা গতিকে তাৰ 7খন বেটৰ প্ৰতিখনত মই x টকাকে ধৰিলে 7খনত কিমান হ'ব 7x টকা একেধৰণে প্ৰতিটো বলৰ দাম যদি y টকাকে ধৰোঁ 6টা বলৰ দাম কিমান হ'ব 6y টকা এই 7x টকা আৰু 6y টকা মিলি পেলাই 3800 টকা হোৱা নাই জানো সো তা হেতু আহিব ফাৰ্স্ট ইকুৱেশ্যন একেধৰণে 3খন বেটত কিমান হ'ব 36x টকা হ'ব 5টা বলত কিমান হ'ব 5y টকা হ'ব এই 36x 5x মিলি পেলাই কিমান টকা হৈছে 1750 টকা গতিকে এতিয়া আমি ইকুৱেশ্যন কিটা কৰি লিখি লৈ প্ৰতিস্থাপন পদ্ধতি ব্যৱহাৰ কৰিব লাগে গতিকে আমি কেনেকৈ কৰোঁ চাওঁচোন আহা এয়া চাব পৰা প্ৰতিখন বেটৰ দাম মই x টকা ধৰিলোঁ প্ৰতিটো বলৰ দাম y টকা ধৰিলোঁ এতিয়া ইকুৱেশ্যনটো বনাই লৈ তাৰ পৰা মই x = উলিয়াইছোঁ 3800 - 6y / 7 ইকুৱেশ্যন নম্বৰ 1 এইবোৰ ইফাল সিফাল কৰিব জানাই তোমালোকে দ্বিতীয় চৰ্ত মতে কৈ লৈছিলোঁ প্ৰশ্নখনত চাই ল'বা 36 + 5y = 1750 এতিয়া সেই x ৰ ঠাইত আমি কি লিখি দিলোঁ এইটো লিখি দিলোঁ সমীকৰণ 1ৰ পৰা এতিয়া কি কৰিলোঁ যেহেতু 3য়ে 7ে কেনসেল নাযায় গতিকে 3য়ে ইহঁতক পূৰণেই কৰিব লাগিব সো 3য়ে যদি 3800ক পূৰণ কৰোঁ 11400 পাম 3য়ে 6y কৰিলে -18y এই 5yটো সিফালে লৈ গ'লোঁ সুবিধাৰ বাবে তাৰপিছত এতিয়া এই ভগ্নাংশটো নাইকিয়া কৰিবলৈ কি কৰিব লাগিব 7টো সিফালে লৈ যাব লাগিব গ'লে পূৰণ হ'ব গতিকে পূৰণ হ'লত 7ৰ লগত এইটো পূৰণ কৰিলোঁ এইটো ওলালে 7ৰ লগত -5y 35 -35y তাৰপিছত এইখিনি সলভিং কৰিছোঁ 35yটো এইফালে লৈ আহিলোঁ 18y ওচৰলৈ সো +35y হ'ল এতিয়া আগত কি চিম্বল আছিলে প্লাছ চিম্বল সিফালে গ'লত মাইনাছ হ'ল গতিকে 35 পৰা 18 গ'লে 17 থাকে ডাঙৰ সংখ্যা আগত যোগ চিন আছে সো প্লাছ এইটো পৰা এইটো বিয়োগ কৰিলত 850 পালোঁ 17ৰে 850 17 5 গুণ 85 নহয় জানো লগত এটা 0 সো 50 হ'ল এতিয়া সেই y মান যিটো 50 আছে এইটো নি পেলাই ইকুৱেশ্যন নম্বৰ 1ত বহাই দিম গতিকে 1ত বহাই দিলে 3800 - 6 × 50 300 হ'ল এইটো হৈ গ'ল 3800 পৰা যদি 300 বিয়োগ কৰোঁ কিমান হ'ব 3500 ওলাব এইটো হৈ গ'ল আমাৰ 3500 এতিয়া 7ৰে যদি তুমি কটাকটি কৰা 7 5 গুণ 35 00 হৈ গ'ল গতিকে এইটো কিহৰ 500টো কিহৰ মান ওলালে x মান x মানে কি আছিলে প্ৰতিখন বেটৰ দাম গতিকে আমি লিখি ল'ব লাগিব প্ৰতিখন বেটৰ দাম 500 টকা আৰু প্ৰতিটো বলৰ দাম 50 টকা বুজি পাইছা বস্তুটো মানে তোমালোকে বেকৱাৰ্ড কৰি পেলাই আকৌ চাব পাৰিবা এতিয়া আমি যাওঁ কুৱেশ্যন নম্বৰ 4 কুৱেশ্যন নম্বৰ 4 অকণমান জটিল আছে এখন চহৰৰ টেক্সি ভাড়াত এটা নিৰ্দিষ্ট ভাড়াৰ লগত অতিক্ৰম কৰা দূৰত্বৰ ভাড়াটো লগ লাগি থাকে 10 কিলোমিটাৰ দূৰত্বৰ বাবে দিবলগীয়া ভাড়া 105 টকা 15 কিলোমিটাৰ ভ্ৰমণ এটাৰ বাবে দিবলগীয়া ভাড়া 155 টকা নিৰ্দিষ্ট আৰু প্ৰতি কিলোমিটাৰ ভ্ৰমণৰ ভাড়া কিমান 25 কিলোমিটাৰ দূৰত্ব ভ্ৰমণ কৰিবলগীয়া মানুহ এজনে ভাড়া কিমান দিব লাগিব এতিয়া প্ৰথম কথা আমাৰ ইয়াত কৈছে যে নিৰ্দিষ্ট ভাড়া আৰু প্ৰতি কিলোমিটাৰ ভাড়া কিমান নিৰ্দিষ্ট ভাড়া আৰু প্ৰতি কিলোমিটাৰ ভাড়া
যদি নিৰ্দিষ্ট ভাড়াটো মই x টকা লওঁ প্ৰতি কিলোমিটাৰ ভাড়াটো y টকা ল'লোঁ হ'লে এতিয়া এই নিৰ্দিষ্ট ভাড়া প্ৰতি কিলোমিটাৰ ভাড়া লৈ পেলাই আমি কেনেকৈ ইকুৱেশ্যন বনাম প্ৰথম কথা চোৱা নিৰ্দিষ্ট ভাড়া তাৰমানে তুমি টেক্সিখনত উঠিলেই নিৰ্দিষ্ট ভাড়াটো দিব লাগিব তাৰমানে মই যদি নিৰ্দিষ্ট ভাড়া x টকা লওঁ তাৰমানে তুমি টেক্সিখনত উঠি পেলাই যোৱা বা নোযোৱা x টকা দিবই লাগিব গতিকে তুমি গৈ পেলাই যিটো ভাড়া দিবা তাত তাৰমানে x টকাটো পোনে পোনে সোমাই আছে হ'ল এতিয়া কৈছে যে 10 কিলোমিটাৰ দূৰত্বৰ বাবে দিবলগীয়া ভাড়া 105 টকা 10 কিলোমিটাৰত কিমান হয় তা তুমি জানিবৰ কাৰণে 1 কিলোমিটাৰত কিমান পইচা হ'ব তুমি জানিব লাগিব আৰু ইয়াত প্ৰতি কিলোমিটাৰ মানে 1 কিলোমিটাৰ ভ্ৰমণৰ ভাড়া মই যদি y টকা লওঁ 10 কিলোমিটাৰত কিমান হ'ব 10y টকা হ'ব গাড়ীখন উঠিলেই দিব লাগিব x টকা আৰু 10 কিলোমিটাৰত 10y টকা দিব লাগে গতিকে x এ 10y মিলি পেলাই 105 টকা হ'ব একেধৰণে উঠিলেই যদি x টকা দিব লাগে 15 কিলোমিটাৰত কিমান টকা হ'ব 15y টকা হ'ব কাৰণ 1 কিলোমিটাৰ y টকা বুলি মই ধৰি লৈছোঁ সো x এ 15y মিলি পেলাই কিমান টকা হ'ব 155 টকা হ'ব এই দুটা ইকুৱেশ্যনৰ পৰা আমি অংকটোত x আৰু y টো উলিয়াই ল'ম তোমালোকে চাব পাৰা প্ৰথম ইকুৱেশ্যনটো আমি কি লিখিছোঁ x + 10y = 105 তাৰ পৰা মই উলিয়াই ল'লোঁ x = 105 - 10y সো দ্বিতীয় চৰ্ত মতে x + 15y = 155 তাত আমি x ৰ ঠাইত কি বহাই দিলোঁ 105 - 10y + 15y = 155 - 10y + 15y কিমান হ'ব 5y হ'ব 105টো সিফালে গ'ল বিয়োগ হ'ল গতিকে 5y মানে কিমান পালোঁ 50 5y মানে 50 হ'লে y = কি হয় 10 হয় 5টো ইফালে আহিলে হৰণ হ'ব এতিয়া সেই y মানটো নি পেলাই আমি ক'ত বহাই দিম ইয়াত বহাই দিম ইয়াত বহাই দিলত কিমান পালোঁ 5 পালোঁ মই পটকে ভুল হৈ গৈছিলে এইটো 5 লিখি দিছিলোঁ একচুৱেলি 10 হ'ব লাগে 105 - 10y y ভ্যালু ইয়াত 10 বহাইছোঁ সো 100 হ'ল 5 টকা তাৰমানে টেক্সি খনত উঠিলেই 5 টকা নিৰ্দিষ্ট ভাড়াটো 5 টকা আৰু প্ৰতি কিলোমিটাৰ ভ্ৰমণৰ ভাড়া কিমান টকা 10 টকা 1 কিলোমিটাৰ 10 টকাকৈ লৈছে তাৰমানে এতিয়া কিন্তু আৰু এটা কথা অংকটোত কৈছে আমাৰ শেষ হৈ যোৱা নাই অংকটো ইয়াত কৈছে যে 25 কিলোমিটাৰ দূৰত্ব ভ্ৰমণ কৰিবলগীয়া মানুহ এজনে ভাড়া কিমান দিব লাগিব এটা কথা মন কৰা 10 কিলোমিটাৰ ভ্ৰমণ কৰোঁতে যদি x + 10y বুলি কওঁ ভাড়াটো 15 কিলোমিটাৰ ভ্ৰমণ কৰিলে যদি x + 15y ভাড়া হয় 25 কিলোমিটাৰ ভ্ৰমণ কৰিলে কি হ'ব x + 25y নহয় জানো হয়নে তাৰে x ৰ ঠাইত আমি 5 বহাই দিম y ঠাইত এইমাত্ৰ পালোঁ 10 বহাই দিম গতিকে এনসাৰটো ওলাই যাব এতিয়া মই কৰি থৈছোঁ চাব পাৰা 25 কিলোমিটাৰ দূৰত্বৰ ভ্ৰমণৰ ভাড়া কাৰণ নিৰ্দিষ্ট ভাড়াটো দিবই লাগিব লগতে 1 কিলোমিটাৰ y টকাকৈ 25 কিলোমিটাৰ 25y টকা দিব লাগিব গতিকে এই দুটা টকা মিলি পেলাই আমাৰ কিমান হ'বগৈ 255 টকা গতিকে মুঠ ভাড়া 25 কিলোমিটাৰ ভ্ৰমণৰ কাৰণে 255 টকা দিব লাগিব এইটোৱে হ'ল আমাৰ অংকটো তো ইয়াৰ পাছৰ যি দুটা অংক আছে 5টোৱে 6টোৱে আছে সেই দুটা অংক নেক্সট ভিডিঅ'ত হ'ব লগতে আমি সেই ভিডিঅ'টোতে অপনয়ন পদ্ধতিৰ বিষয়ে আমি শিকিম সো আজি ভিডিঅ' ইমানেই ধন্যবাদ